নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান বৃক্ষৰ এই শ্ৰেণী কোঠালৈ তোমালোকক স্বাগতম তোমালোকে ভালে কুশলে আছা নিশ্চয় সাৱধানে থাকিবা আজি আমি এই পাঠদান অনুষ্ঠানত অষ্টম মানৰ গণিত ব্যৱহাৰিক জ্যামিতি আমি তাৰ লিখি দিছো অলপ দেই ক্লাস 8 আমাৰ ইটো চ্যাপ্টাৰ 4 যিটোক আমি ব্যৱহাৰিক জ্যামিতি ইয়াত ব্যৱহাৰিক কথাটো তোমালোকে নিশ্চয় বুজি পাইছা এইটো ব্যৱহাৰিক কথাটোকে আমি একচুয়ালি প্ৰেক্টিকেল বুলি কওঁ প্ৰেক্টিকেল জ্যামিতি এই ব্যৱহাৰিক বা প্ৰেক্টিকেলৰ কথাটোৰ অৰ্থ হৈছে হাতে কাম কৰা তোমালোকে কিতাপ বহি অলপ উলিয়াই লবা দেই 2 মিনিট মই অলপ কৈ থাকিছো তোমালোকে শুনিবা হয়তো হাতে কাম কৰা প্ৰেক্টিকেল কথাটোৰ অৰ্থ আমি যদি একদম এইটো আমি হাতে কামি দেই অর্থাৎ আমি হাতে ধরিহে কামবিলাক কৰিব লাগিব 2 আৰু 3 যোগ কৰিলে 5 হ'ব কথাটো আমি জানো যদি ব্যৱহাৰিক কথাটো হলে কৰবাৰ পৰা আমি দুটা বস্তু আনি কৰবাৰ পৰা তিনটা বস্তু থুপৰিয়াম গণিম তাত 5 পাম এটা হল প্ৰেক্টিকেলৰ কথা তো এই প্ৰেক্টিকেল জ্যামিতিত বহুত কথা সোমাই থাকে আমি ইয়াত বিশেষকৈ চতুৰ্ভুজৰ দেই চতুৰ্ভুজ তাৰ গঠন বা কেনেকৈ অঙ্কন কৰিব পাৰি চতুৰ্ভুজ গঠন বা অঙ্কন আমি এই গঠন বা অঙ্কনৰ ওপৰত আমি জোৰ দিম কিছুমানটো আমাৰ পূৰ্ব অভিজ্ঞতা বা পূৰ্ব জ্ঞান যেটো কোৱা হয় প্ৰিভিয়াস নলেজ সেইটো তোমালোকৰ আছে তথাপি মই এবাৰ উনকুয়াই দিছো মই যোৱা পাঠদানত এইটো কথা কৈছিলো যে চতুৰ্ভুজ বুলিলে চাৰিটা বাহু থাকিবই আৰু যদি আমি ইয়াৰ বিপৰীত কোণ দুটা বা শীৰ্ষ দুটা আমি যোগ কৰি দিলে এটা আমি কৰ্ণ পাম অৰ্থাৎ এটা চতুৰ্ভুজ হলে তাত আমি চাৰিটা বাহু পাম 1 2 3 চাৰিটা বাহু পালো আৰু এইডাল কৰ্ণ অৰ্থাৎ কৰ্ণ আমি দুডাল কৰ্ণ পাম মুঠ 6টা এলিমেন্ট পাম যদি আমাক এটা চতুৰ্ভুজ আঁকিবলৈ দিয়ে তেতিয়াহলে ইয়াৰ কমেও 5টা উপাদান আমাক দিয়া থাকিব লাগিব নহলে আমি আঁকিব নোৱাৰো জোখমতে যেটা আমাক আঁকিব দিব তো যোৱা যেটো পাঠদান তাত কোৱা হৈছিল যে চাৰিটা বাহু আৰু এডাল কৰ্ণ চাৰিটা বাহু আৰু এডাল কৰ্ণ তাত আমি হেতু কৰিছিলো কিন্তু কোৱেশ্চন নাম্বাৰ 1 অনুশীলনী 4.1 একৰ 1 নম্বৰ অংকটো আমি কৰিছিলো তোমালোকে অলপ মনত পেলাই লবা তাত কোৱা হৈছিল ABCD চতুৰ্ভুজ আঁকিব লাগে যত AB 4 cm BC 6 cm CD 5 cm DS 5.5 আৰু AC কৰ্ণ তাত চাৰিটা বাহু আৰু এডাল কৰ্ণ দিয়া আছিল 5টা সমুদায় বস্তু আমি আঁকিছিলো তাৰ পিছত আমি 2 নম্বৰ অংকটো কৰিছিলো তাত কি আছিল বাহু দিয়া আছিল 3টা আৰু কৰ্ণ দুডাল আমি আঁকিছিলো আজি আমি এটা বেলেগ ধৰণৰ আঁকিম আজি আমাৰ বিষয়বস্তুটো হ'ব যে প্ৰথমতে দেই এতিয়া আমি যেটো কৰিম হেতু এটাত চাৰিটা বাহু আৰু এটা কোণৰ যোগ দিয়া থাকিব চাৰিটা বাহু এটা কোণৰ যোগ সমুদায় 5টা এলিমেন্ট আমাক দিয়া থাকিব আমি চতুৰ্ভুজটো আঁকিব লাগিব তাৰ আগতে মই দুটামান কথা তোমালোকক কৈছো তোমালোক অলপ মন দিবা এটো মুছিলো যেনে ধৰা
আমি এটা কোণ আঁকিম তোমাক কৈছে আৰু হা যে 60 ডিগ্ৰী জোখৰ এটা কোণ আঁকিব লাগে তো কোণ আঁকিবলৈ হলে আমাৰ কি হ'ব একপাত স্কেল লাগিব আৰু কম্পাছ লাগিব তো 60 ডিগ্ৰী কোণ একো জোখ নোলোৱাকৈ আমি অকল কম্পাছ আৰু স্কেল পাতেৰে আঁকিব পাৰোঁ কি কৰিব লাগে যিকোনো বিন্দুৰ পৰা ৰেখা এডাল টানি ললো ধৰা মই কৈছো এ বি এইটো ৰেখাখণ্ড সিধা ৰেখা বুলি কৈ থাকিম আঁকিব লাগে এটা এ বিন্দুত আমাৰ এটা 60 ডিগ্ৰী কোণ আঁকিব লাগিব সিম্পল কম্পাছটো ললা কম্পাছৰ পেন্সিলডাল তো মুকলিকৈ থাকিব এই বিন্দুটোত লগাই লৈ যিকোনো এটা ব্যাসাৰ্ধ লৈ এই এবি ৰেখাডালক কাটিব পৰাকৈ এটা বৃত্তচাপ ল'ব লাগে এতিয়া এই ৰেখাডাল য'ত কাটিছে তাক কেন্দ্ৰ কৰি একে জোখৰ একো চেঞ্জ কৰিব নালাগে যিটো আমাৰ ব্যাসাৰ্ধ আছিল সেই ব্যাসাৰ্ধ লৈ আৰু এটু কাটি দিব লাগে আৰু এই ছেদ বিন্দুৰে আমি যেতিয়া এই ৰেখাডাল টানি দিম তেতিয়া অটোমেটিক ইয়াত 60 ডিগ্ৰী কোণ উৎপন্ন হ'ব সিম্পল কথা এটু এইখিনি তোমালোকৰ মনত পেলাবলৈহে মই কামটো কৰিলো 90 ডিগ্ৰী কোণ আঁকিব দিলে একে কথা মই ৰেখাডাল টানি ললো ধৰা PQ এটা কিউ বিন্দুত আমি এটা 90 ডিগ্ৰী কোণ আঁকিব লাগিব এইটো তোমালোকে জানা দেই এইটোত মই সময় নষ্ট কৰিব যাবলৈ খোজা নাই হা আমি এনেকৈ আঁকিব পাৰিম এটা বৃত্তচাপ ললো এইটো বিন্দু কেন্দ্ৰ কৰি ইয়াক কাটিলো ইয়াক কেন্দ্ৰ কৰি আকৌ ইয়াত কাটিলো ইয়াক কেন্দ্ৰ কৰি যথেষ্ট দীঘলকৈ ইয়াত কাটি দিলো ছেদ বিন্দুৰে লগাই দিলো 90 ডিগ্ৰী এনেকৈ আমি আঁকিব পাৰো কিন্তু এইবাৰ তোমাক কৈছে যে সিম্পলি 45 ডিগ্ৰী এংগেল এটা আঁকিব লাগে এই ক্ষেত্ৰত কিন্তু আমি এনেকুৱা ব্যৱস্থা নোপোৱা তেনেকুৱা ক্ষেত্ৰত কি হ'ব যেন ধৰা আমাৰ 90 ডিগ্ৰী কোণটো আমি আঁকি ললো যদি আমাক কৈছে যে এনেকুৱা 45 ডিগ্ৰী জোখৰ এটা কোণ আঁকিব লাগে সেই ক্ষেত্ৰত আমি 90 ডিগ্ৰীটো আঁকিম আৰু এই 90 ডিগ্ৰী কোণটো সমানে দ্বিখণ্ডিত কৰি আমি যেতিয়া ৰেখাডাল এনেকৈ টানি দিম ইয়াত আমি এটা 45 ডিগ্ৰী এংগেল পাই যাম বা 60 ডিগ্ৰীটো যদি আমি এনেকৈ ভাগ কৰি দিম তেতিয়াহ'লে আমি 30 ডিগ্ৰী এংগেল পাব পাৰো কিন্তু সেই বুলি যিকোনো কোণ আমি যে খুব ইজিলি আঁকি পেলাব পাৰো সেইটো নহয় যেনে ধৰা 105 ডিগ্ৰী পৰিমাণৰ এটা কোণ আঁকিব দিছে এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে 90 ডিগ্ৰীৰ লগত আমি কিমান যোগ কৰিব লাগিব আৰু 15 ডিগ্ৰী তো 15 ডিগ্ৰী যোগ কৰিবলৈ 15 ডিগ্ৰীটো ডাইৰেক্টকৈ আঁকিব নোৱাৰা তাতো তোমাৰ হাতত 60 পৰা 30 পৰা 15 ডিগ্ৰী কৰিবা 90 ডিগ্ৰীৰ লগত লগাবা তেহেগৈ 105 ডিগ্ৰী হ'ব এই ক্ষেত্ৰত কি কৰিব লাগে যে তুমি এই জোখৰ এটা কোণ নিজে আগৰ পৰা আঁকি থব লাগে যেনে ধৰা মই এই এবি ৰেখাডালৰ এ বিন্দুত মই 105 ডিগ্ৰী এটা কোণ আঁকি থলো সিধা কথা যে ধৰি লোৱা মই এনেকৈ আমাৰ যিটো প্ৰটেক্টৰ থাকিব চান্দা বুলি কয় কিছুমানে কোণমান যন্ত্ৰ যিটো কয় প্ৰটেক্টৰ সেইটো ইয়াত আমি যেতিয়া বহুৱাই দিম দেই মই এবাৰ জাস্ট আইডিয়াটো দিবৰ কাৰণে নিছো আমাৰ এইটো কোণমান যন্ত্ৰটো এনেকৈ থাকিব ইয়াত 90 ডিগ্ৰী আছে ইয়াত ভাগ ভাগ কৰা আছে নহয় গতিকে আমি 105 য'ত হ'ব তাত আমি এটা মাৰ্ক কৰি আমি যেতিয়া লগাই দিম এই কোণটো 105 ডিগ্ৰী হৈ যাব হয়নে যদি আমি 105 ডিগ্ৰী কোণ এটা কৰবাত প্ৰয়োগ কৰিব লাগে এইটোক আমি কৰবাত আঁকিবলগীয়া হ'ব মই আকৌ 105 টো ইয়াত এটা নতুনকৈ এটা আঁকি মই কথাটো বুজাব খুজিছো ধৰা এইটো 105 ডিগ্ৰী কোণটো মই থৈ দিম এটা মোক কোৱা হৈছে যে এই ৰেখাডালৰ এইটো বিন্দুত 105 ডিগ্ৰী পৰিমাণৰ কোণটো আঁকিব লাগে দেই এই PQ ৰেখাডালৰ P বিন্দুত মই 105 ডিগ্ৰী কোণ আঁকিব লাগে মই ইতিমধ্যে 105 ডিগ্ৰীটো ইয়াত আঁকি থৈছোৱে ৰাইট
এতিয়া মই এইটোৰ জোখটো ইয়াত লৈ যাম এইটো তোমালোকে সম্পাদ্যত এইবিলাক আমাক শিকোৱা হৈছিল তাৰ বাবে আমি কি কৰিম কম্পাছডাল লবা আৰু কম্পাছটো এইটো কোণৰ এইটো বিন্দুত স্থাপন কৰি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ লৈ এই বাহু দুটাক কাটি দিয়া কোণৰ যি দুটা বাহু কাটি দিয়া একে জোখ লৈ ইয়াত যিমানখিনি জোখ লৈ আঁকিলা ইয়াতে সিমানখিনি জোখ লৈ ইয়াত আঁকিবা ৰাইট এইবাৰ এইটো ছেদবিন্দু আৰু এইটো ছেদবিন্দুৰ দূৰত্বটো লোৱা কম্পাছেৰে ল'ব লাগিব আৰু সেই কম্পাছটো আনি ইয়াত মই এই বিন্দুটোত স্থাপন কৰি এইটো জোখত ঠিক আছে এই জোখটো মই ইয়াত কাটি দিম তেতিয়া এই ছেদবিন্দুটো আমি যোগ কৰি দিলে এইটো 105 ডিগ্ৰী কোণ উৎপন্ন হৈ যাব মনত ৰাখিবা ইয়াত যেতিয়া তুমি কোণটো আঁকি থবা দেই তেতিয়া কিন্তু তাত তুমি এই যে আমি কোণ আঁকিলে সাধাৰণতে এনেকুৱা এটা চিন দিওঁ তেতিয়া কিন্তু এই চিনটো নিদিবা কাৰণ এই চিনটো আমি ইয়াত কোণটো আঁকিবৰ কাৰণে যেতিয়া ব্যৱহাৰ কৰিম তেতিয়াহে দিম ইয়াত এইটো দিম ইয়াত যাম এই দুটাৰ ব্যাসাৰ্ধ লৈ ইয়াক কাটিম আৰু ছেদ বিন্দুৰে পি বিন্দুটোক লগাই দিম এনেকৈ আমি 105 ডিগ্ৰী কোণ আঁকিব পাৰোঁ অকল 105 ডিগ্ৰী বুলি নহয় এইটো এটা উদাহৰণ দিয়া হৈছে যিকোনো জোখৰ কোণ যেতিয়া আমাৰ কৰবাত আঁকিবলগীয়া হ'ব তে প্ৰথমে তুমি কোণটো আঁকি থবা সেই জোখৰ তাৰ পিছত এই কোণটোৰ সহায় লৈ আমি এক ঠাইত বহুৱাই কোণটো আঁকিম বলা আমি এটা অংক কৰো বলা এক্সাৰসাইজ 4.2 এক্সাৰসাইজ 4.2 দেই তাত এটা কোৱেশ্চন এক নম্বৰ কোৱেশ্চনটো তোমালোকে কিতাপখন উলিয়াই লৈছা যদি ইজি হ'ব কৈছে এটা চতুৰ্ভুজ এ বি সি ডি আঁকিব লাগে আমাক কৈছে এ বি সি ডি চতুৰ্ভুজটো অংকন কৰা য'ত কৈছে অলপ লিখি দিম নেকি কোৱেশ্চনটো ডিটেইলছ লিখিব নাযাওঁ তোমালোকে চাই থাকিবা হা যে আমাক কৈছে যে এ বি মই কোৱেশ্চনটো লিখি এইখিনিতে আকৌ মুছি দিম দেই তাৰ পিছত আকৌ নতুনকৈ আমি আঁকিম আমাক কৈছে যে এ বি সি ডি চতুৰ্ভুজ দেই চতুৰ্ভুজ এটো আঁকিব লাগিব আমাক হা আঁকিব লাগে এই এবিসিডি চতুৰ্ভুজটো আমাক আঁকিব লাগে শৰ্ত কি শৰ্ত হৈছে AB is equal to 6 centimeter 6 centimeter BC 7 centimeter CD 6.5 centimeter DA 5.5 centimeter আৰু এটা কোণ দিয়া আছে B এটো কোৱা হৈছে 105 ডিগ্ৰী চতুৰ্ভুজটো আঁকিব লাগে তোমালোকৰ যদি মনত আছে চাবা যে আমি লাষ্ট পিৰিয়ডত এই অংকনৰ মই এটা কথা কৈছিলো যে কোৱেশ্চনটো তোমাক যেনেকৈ দিয়া আছে এবিসিডি চতুৰ্ভুজ আঁকিব দিছে তুমি কোনো জোখৰ কথা নাই চতুৰ্ভুজটো আঁকি পেলোৱা কোনো জোখৰ কথা নাই ইয়াত এনেকুৱা হৈ যাব পাৰে যে ইয়াত যেন কৈছে এবি 6 কৈছে আৰু ডিএ 5.5 বুলি কৈছে কি জানি মই আকোতে ডিএ টোৱে আটাইতকৈ ডাঙৰ হৈ থাকে that is not the matter মুঠতে আমি এইটো যে আমি এই এবিসিডি টো যে আঁকি লম এইটো জাস্ট আমাৰ মনত এটা ধাৰণা আহিব লাগিব যে আমাৰ চিত্ৰটো আলটিমেটলি এনেকুৱা হ'ব এইখিনিত এ থাকিব এইখিনিত বি থাকিব এইখিনিত সি থাকিব এইটো আমি খালি আমাৰ বুজি লোৱাৰ কাৰণে সেইটোৱে আমাক বাকি অংকনত সহায় কৰিব
তো ধৰা মই এইটো কি কৰিলো এ বি চি ডি সৰি এইটো এ বি চি ডি নাম দি ললো তেতিয়া হবে এইটো 5.5 এইটো হ'ব 6 এইটো কৈছে BC টো 7 আৰু DC টো কৈছে 6.5 এইটো কোণ হ'ব 105 ডিগ্ৰী মুঠতে আমি তো এই যেটো এই বৰ্তমান যেটো আমি ABCD চিত্ৰটো আঁকিলো এইটো চিত্ৰ আঁকিলো এইটো ভেৰি ৰাফ ইয়াত জোখৰ কোনো কথা নাই কিন্তু দেখাত কেনেকুৱা হ'ব সেইটো আইডিয়া আমাৰ আহিল তাৰ পিছত তোমালোকক মই আৰু এটা কথা কৈছিলো যে যিকেইটা বাহু দিয়া থাকে সেই বাহুবোৰ আমি আঁকি ল'ব লাগে সেই জোখমতে একটা লাইন আঁকি ল'ব লাগে আৰু সেই সময়ত যদিও ধৰা বন্ধা কোনো নিয়ম নাই মই তোমালোকক আৰু এটা কথা কৈছিলো যে সৰুটো আগতে আঁকিব লাগে সৰুটো আঁকিলো এইটো 5.5 টো ধৰা আঁকিলো তাতকৈ ডাঙৰ হৈছে 6 এতেকে মই ইয়াৰ পৰা যদি আঁকিম অটোমেটিক আইডিয়া হ'ব যে এইটো 5.5 তকৈ এইটো বেছি দীঘল হ'ব তাৰ পিছত আছে ধৰা 6.5 ইয়াৰ পৰা টানিলো মই এটা 6.5 ইমানখিনি গ'ল 7 মই আকৌ ইয়াৰ পৰা যেতিয়া টানি থাকিম 7 অৰ্থাৎ মোৰ আইডিয়াটো হ'ল যে ক্ৰমান্বয়ে মোৰ চাৰিডাল বাহু সৰুৰ পৰা ডাঙৰ এই জোখত মই আঁকি ললো ক্ৰমটো বুজাবৰ কাৰণে অৰ্থাৎ এই যেটো ফিক্স পইণ্ট আমাৰ এইটো এটা লাইন ধৰি ললো যে এই লাইনটোৰ পৰাই আমি এই ৰেখা কেইডাল আঁকিছো জাস্ট এটা ক্ৰম এইটো ধৰা বন্ধা মই বাৰে বাৰে কৈছো কত তেনেকুৱা কথা নাই তোমাৰ মোৰ সুবিধাৰ কাৰণে আমাৰ ব্ৰেইনত এটা প্ৰসেস সেটআপ হ'ব আৰু সেই সেটআপটো আমাক ভৱিষ্যতত কাম কৰাত সহায় কৰিব থাকিল 105 ডিগ্ৰী গতিকে তাত তলত আমি কি কৰিম ঠিক এনেকৈ 105 ডিগ্ৰী কোণ এটা আঁকি থৈ দিম তাৰ পিছত এইকেইটাৰ সহায় লৈ আমি আমাৰ অঙ্কনত আগবাঢ়ি যাম দে আমি আঁকুবলৈ এতিয়া কোৱেশ্চনটো তোমালোকে ভালকৈ চাই লবা ABCD চতুৰ্ভুজটো আমাক আঁকিবলৈ দিছে AB 6 সেন্টিমিটাৰ BC 7 CD 6.5 DA 5.5 গুটিকেইটা সেন্টিমিটাৰ আৰু এংগেল B = 105 ডিগ্ৰী আমি এবাৰ চতুৰ্ভুজটো আঁকিম যেহেতু মই একদম খালি হাতেৰে আঁকি আছো দেখিছা ইয়াত তোমালোকক এইটো এই কাৰণে খালি হাতে ইয়াত এই কাৰণে আঁকি থকা হৈছে যে তোমালোকে প্ৰসেসটো বুজিবৰ কাৰণে এটা ইয়াৰ পৰা মই ইমানখিনি 5 সেন্টিমিটাৰ ইমানখিনি 7 সেন্টিমিটাৰ হয়তো আমি সবে জানো ইয়াত তোমালোকক আইডিয়াটো দি থকা হৈছে যে আমি কোৰ পৰা আৰম্ভ কিমানখিনি গণিলেহে আমি 7 পাম 5 পাম স্কেল পাত ক'ত ধৰিম কম্পাস ক'ত বহুৱাম বা ক্ৰম বিলাক কোনটো পিছত আমি কোনটো কৰিম দে বলা আমি অঙ্কনত গৈছো কি আছিল আমাক আমি এইটো অঙ্কনতে গৈছো দে মই অঙ্কন স্পেলিংটো এনেকৈ লিখো আমাক কৈছে ABCD এটা চতুৰ্ভুজ মই ৰাফলি আঁকি লৈছো A B C D জোখকেইটা ইয়াত বহুৱাই লৈছো আমাক কি দিয়া আছিল AB আছিল 6 this is 6 BC 7 CD or DC 6.5 আৰু DA আটাইতকৈ সৰু 5.5 আৰু এইটো কোণ আমাক কৈছে 105 ডিগ্ৰী কথাটো আছিল আমাৰ এনেকুৱা যে প্ৰথম মই এই DA এইডাল সৰু বাহু আটাইতকৈ সৰু সেই কাৰণে মই ইয়াত এইটো আঁকি ললো কি হল AD বা DA তোমাৰ যি মন যায়
এইটো 5.5 টো মই আঁকি ললো এডি এডি তুমি যদি ইফালে ডি ইফালে এ লিখিছা নট মেটাৰ একো প্ৰব্লেম নাই খালি বাহুডাল আমি বুজিবহে লাগে গতিকে এইটো 5.5 হৈ গ'ল 5.5 থৈ দিলাম এইটো আমি জানো আৰু দেই তাৰপিছত কি হৈছে 5.5 তকৈ ডাঙৰটো হৈছে 6 এইটো এবি গতিকে এই এ লাইনটোৰ পৰা মই অলপ 0.5 ইমানখিনি হ'ল গতিকে এইটো হ'ল এবি এবি এইটো হৈছে 6 সেন্টিমিটাৰ এইটো 5 দেই বুজি পাইছা যদি ভালকে তাৰপিছত কি হৈছে 6.5 ডিসি মই ইয়াৰ পৰা লৈ 6.5 মানে এইটোতকৈ অলপ বেছি হ'ব গতিকে সিডি অর ডিসি সিডি বা ডিসি একে কথা হ'ব এটা হল 6.5 আৰু আছে আমাৰ বিসি এই ৰেখাডাল বিসি মই এইটো 7 সেন্টিমিটাৰ হৈ গ'ল নাম দিলো এইটো বি সি 7 আৰু কোণ এটা 105 ডিগ্ৰী 105 ডিগ্ৰী কোণটো মই ইয়াত আঁকি থলো স্কেল মই প্ৰথমে ৰেখাডাল আঁকিলো এই বিন্দুটোত আমি কোণমান যন্ত্ৰটো বহুৱাই ললো লৈ 105 ডিগ্ৰী এটা পাই আমি ইয়াত কোণটো আঁকি থৈ দিলো বুজিবৰ কাৰণে 105 লিখিও থলো বাৰু এইবাৰ এইখিনিত আমি আমাৰ মানে অঙ্কনটো কৰিম ধাপ কেইটা মই লাহেকৈ তলত লিখিম তোমালোকে লগে লগে নোটটো কৰিবা দেই প্ৰথমতে যিকোনো ৰেখা এডাল টানি লোৱা ধৰা মই এবি টো টানি লৈছো 6 সেন্টিমিটাৰ এইটো 6 সেন্টিমিটাৰ তো মই 6 সেন্টিমিটাৰ ৰেখাডাল প্ৰথমতে টানি ললো নামটো দিলো মই এবি মই ধাপটো লিখি দিছো হা অঙ্কনৰ ধাপ মানে অঙ্কনৰ ধাপ এক নম্বৰ কি কৰিলো মই এবি ইজ ইকুয়াল টু 6 সেন্টিমিটাৰ অঁকা হল দেই এইটো ইয়াত হ'ব ইয়াত নহয় অঁকা হল এইবাৰ কি কৰিম এই যেটো বি বিন্দু দেখিলানে যেতে ইয়াত আমি এবি ৰেখাডালৰ এই যেটো আমি এবিসিডি আঁকি থৈছিলো বিত কিন্তু আমি 105 ডিগ্ৰী এটা কোণ দেখিবলৈ পাইছো গতিকে আমি এতিয়া এইখিনিত এই বি বিন্দুটো আমি 105 ডিগ্ৰী কোণটো আঁকিব লাগিব এতেকে 105 ডিগ্ৰী আঁকিবলৈ হলে আমি ইয়াত যাব লাগিব এই 105 ডিগ্ৰী ইয়াত আমি আঁকি থৈছোৱে অলৰেডি আৰু কেনেকৈ আঁকিব লাগে আমি কৈছিলো যে কম্পাসডালৰ স্থিৰ বিন্দুটো ইয়াত বহাই লৈ আমি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ ইয়াত আমি আঁকিম দেই এই বাহু দুডালক কাটিব পৰাকৈ কোণ উৎপন্ন কাৰণে ৰেখা দুটাক বাহু বুলি কয় কোণৰ বাহু বুলি কয় দেই এইদিকৈ এইটো জোখত আমি এইটো কাটিলো ঠিক একেটা জোখত মই কি কৰিম ইয়াত আনি এই এবিডালক কাটিম ৰাইট প্ৰথম কামটো আমাৰ হ'ল তাৰপিছত কৈছিলো যে এই ছেদ বিন্দু আৰু এই ছেদ বিন্দু এই দুটা ছেদ বিন্দুৰ সমান ব্যাসাৰ্ধটো ল'ব লাগিব কম্পাসডাল ফিট কৰি ললা বহুৱাই ললা কম্পাসডাল গতিকে এই কম্পাসটোৰ স্থিৰ বিন্দুটো ইয়াত ৰাখি আমি পকাই দিলো কাটিলে এইবাৰ ইয়াৰ পৰা আমি এই বি পৰা ছেদ বিন্দুটোৰ মাজেৰে এডাল ৰেখা টানি দিলো ৰেখাডাল বেকা হৈছে অলপ তোমালোকে আকৌ বুজি পাবা নহয় বুজি পাবা এই ছেদ বিন্দুৰ মাজেৰে আমি কি কৰিলো এটা ৰশ্মি আঁকিলো বি সি একদম ই লৈ টানি দিলো ধৰা বলা বি ই ৰশ্মিটো আমি টানিলো যাতে ইয়াত 105 ডিগ্ৰী কোণ উৎপন্ন হয় তো 2 নম্বৰ ধাপটো হ'ল বি বিন্দুত বা বিন্দুৰ পৰা
বি বিন্দুৰ পৰা 105 ডিগ্ৰী কোণটো কি মই ইয়াত কোণটো দি দিছো এ বি ই ৰেখাডাল দি দিছো হা এইটোক 105 ডিগ্ৰী বুলি কোৱা হৈছে মই এই কথা তোমালোকে বুজি পাইছা নহয় 105 ডিগ্ৰী বি বিন্দুৰ পৰা 105 ডিগ্ৰী কোণ উৎপন্ন হোৱাকৈ কোণ উৎপন্ন কৰি PE ৰশ্মি অঁকা হ'ল গ'ল 2 নম্বৰ বি ৰশ্মিটো ইয়াত চাবা এইবাৰ যে বি এইডাল বাহুকে আসলতে আমি ইমান বঢ়াই দিলো ই লৈ বঢ়াই দিছো আসলতে এইটো আমাৰ বিসি জোখটো 7 আছে গতিকে এই বিসি পৰিমাণৰ ব্যাসাৰ্ধ লৈ ইয়াৰ পৰা ইয়াক কাটি দিয়া বিই ৰশ্মিক কাটিম আমি আৰু তাত সি নাম দিম সি 3 নম্বৰ ধাপটো কি হৈছে বিইৰ পৰা BC is equal to 7 centimeter অংশ কাটি লোৱা হ'ল লিখাতকৈ কথাটো বেছি কাটি লোৱা হ'ল জায়গা খুব কম দেই লেখা একদম বেয়া হ'ব লোৱা হ'ল এটো বুজি পাইছা তোমালোকে নিশ্চয় উপায় নাই ইয়াতকৈ ভাল আৰু লিখিব নোৱাৰো ইয়াত কাটি লোৱা হ'ল 3 নম্বৰটো এবাৰ কি হ'ল আমাৰ এটা বাহু পালো এইটো বাহু পালো এই কোণটো পালো এবাৰ কি কৰিম আমি এই সি বিন্দুৰ পৰা বা এ বিন্দুৰ পৰা তুমি এ বিন্দুত গুছি আহা 5.5 আমাৰ এটা ডি বিন্দুটোহে লাগে গতিকে আমি এতিয়া এই 4 নম্বৰত কি কৰিম মই এ বিন্দুৰ পৰা 5.5 দৈৰ্ঘ্যৰ এটা ব্যাসাৰ্ধ আঁকিম বৃত্তচাপ আঁকিম গতিকে 5.5 পৰিমাণৰ এইটো 5.5 নে হয় এইটো 5.5 গতিকে এইখিনি জোখ লৈ মই ইয়াৰ পৰা এটা বৃত্তচাপ আঁকিলো হ'ব আৰু বৃত্তচাপটো এনেকুৱা হ'ব কিবা এটা ৰাইট লিখা এক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এইটো 1 নম্বৰ দিছো দেই 1 নং চাপ অঁকা হ'ল এইটো তুমি লিখি লবা সেইখিনি চাপ অঁকা হ'ল ৰাইট একেদৰে এটা 5 নম্বৰটো আহিল সি বিন্দুক কেন্দ্ৰ কৰি চাবা ডিসি টো কিমান 6.5 এইটো 6.5 এই জোখৰ আৰু এটা আমি বৃত্তচাপ আঁকিম ইয়াত লিখিম মই এতিয়া কিমান 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ইয়াত 2 নং বুলি ক'লো মই 2 নং চাপ অঁকা হ'ল অৰ্থাৎ ইয়াক কেন্দ্ৰ কৰি মই ইয়াত কাটিলো আৰু ছেদ বিন্দুটো ডি নাম দিলো গতিকে এবাৰ এই এডি আৰু ডিসি যেতিয়া আমি লগাই দিম তেতিয়াই আমাৰ আঁকিবলগীয়া চতুৰ্ভুজটো আমি পাই যাম কৰবাত যদি তোমালোকৰ লিখা বাদ পৰি গৈছে বা বুজাত বাদ পৰি গৈছে এবাৰ মন কৰিবা দেই মই একদম প্ৰশ্নটোৰ পৰা এবাৰ আহিছো আমাক কোৱা হৈছে যে এ বি সি ডি এটা চতুৰ্ভুজ সেইটো আমি আঁকিব লাগে কিছুমান শৰ্ত দিয়া আছে কি শৰ্ত কৈছে এ বি বাহুটো হৈছে 6 সেন্টিমিটাৰ বিসি 7 সেন্টিমিটাৰ
CD 6.5 সেন্টিমিটাৰ আৰু AB 5.5 তদুপৰি এংগেল B 105 ডিগ্ৰী হ'ব লাগিব তেনেকৈ আমি আঁকিম প্ৰথমতে আমি এই জোখ কেইটা বাহুৰ জোখ কেইটা মতে ইয়াত আমি বাহু কেইটা আঁকি ললো আৰু 105 ডিগ্ৰী পৰিমাণৰ কোণ এটা আঁকি থলো এবাৰ আমাৰ আসল অঙ্কনটো আৰম্ভ হৈছে আমি আসল চতুৰ্ভুজটো এবাৰ আঁকিব ওলাইছো প্ৰথমতে মই AB ৰেখাডাল আঁকিলো কিমান AB আমাক কৈছে 6 সেন্টিমিটাৰ ইয়াত ধাপ 1 নম্বৰত মই লিখিলো AB 6 সেন্টিমিটাৰ অঁকা হ'ল এইটো AB লিখাৰ লগে লগে বুজি পাইছে টিচাৰে বুজি পাইছে তুমি যদি বুজি পাইছা টিচাৰে বুজি পাব 6 সেন্টিমিটাৰ আঁকিলো 1 নম্বৰ কাম তোমাৰ গ'ল যেহেতু বিত 105 ডিগ্ৰীতে কোণ এটা কোৱা কৈ থোৱা আছে মলে কিতাপখন চাবা এংগেল B 105 এতেকে বি বিন্দুত মই এইটো কোণৰ সহায়ত প্ৰথমতে মই যিকোনো ব্যাসাৰ্ধৰে এইটো কাটিলো ইয়াক কাটিলো এবাৰ এই দুটা ছেদ বিন্দুৰ সমান ব্যাসাৰ্ধ লৈ মই ইয়াত আৰু এটা ছেদ বিন্দু উলিয়ালো এইটোৰ মাজেৰে BE এডাল ৰেখা আমি আঁকিলো বা ৰশ্মি আঁকিলো যাতে ABC এইটো কোণ ABE কোণটো 105 ডিগ্ৰী হয় এতিয়া এই BE অংশৰ পৰা বি বিন্দুৰ পৰা এখনটো আঁকিলো এই BE ৰশ্মি অঁকা হ'ল আমাৰ হেতু কাম হ'ল এইটা এই BE পৰা আমি BC 7 সেন্টিমিটাৰ এই অংশটো কাটি ললো কম্পাসডাল ইয়াত বহুৱালো আমি এইখিনিত বহুৱাই লৈ কাটি ললো সি বিন্দুটো আমি পালো এইবাৰ এ বিন্দুৰ পৰা ইয়াত AD টো আছে সোৱা AD টো 5.5 গতিকে 5.5 দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ মই 1 নম্বৰ ব্যাসাৰ্ধত এটা চাপ আঁকিলো একেদৰে C ৰ পৰা CD 6.5 ব্যাসাৰ্ধলৈ আৰু এটা চাপ আঁকিলো এটু 2 নম্বৰ নাম দিছিলো এই 1 আৰু 2 নং চাপ দুটাই য'ত কাটিছে তাক আমি D নাম দিলো এটা AD আৰু CD সংযুক্ত কৰিলো ফলত আমাৰ আঁকিবলগীয়া এই ABCD ত্ৰিভুজ উৎপন্ন চতুৰ্ভুজ আমি পাই গলো আমাৰ উৎপন্ন হ'ল ঠিক আছে মুছিলো আমি আৰু এটা উদাহৰণ লব পাৰো আমি এটা উদাহৰণ লৈছো অলপ খৰকে কৰিম দেই এটু ইমান সময় যেটো কথা পাতিলো ইমান কৈ নাপাতো তোমালোকে 4.2 exercise 4.2 তে question number 7 লোৱা question number 7 তাত কোৱা হৈছে এটা চতুৰ্ভুজ PQRS আঁকিব লাগে আমাক অঙ্কন কৰিব দিছে য'ত PQ is equal to 6 centimeter QR 7 RS 7.5 angle Q 105 degree আৰু R 80 degree ইয়াতো সব পাঁচটা বস্তু দিয়া আছে দেই ইয়াত তিনিটা বাহুৰ কথা কোৱা হৈছে আৰু দুটা কোণৰ কথা কোৱা হৈছে আমি আঁকিব লাগিব আইডিয়া কি কেনেকুৱা যে PQRS আমি PQRS অঙ্কন কৰিব লাগিব প্ৰথমে বস্তুটো কৰি লৈছো একে কথা মই PQRS কোৰ পৰা মান নাম দিবা ধৰা P দিলু ইয়াত QRS ইয়াত এটা কি হৈছে PQ বুলিলে 6 সেন্টিমিটাৰ এইটো 6 QR কত থাকিল এইটো 7 RS এইটো কৈছে 7.5 আৰু কি কৈছে Q এইটো কোণ 105 ডিগ্ৰী R এইটো কোণ আকৌ 80 ডিগ্ৰী আমি আঁকিব লাগিব
তো অঙ্কনত সেই একেটাই কথা অঙ্কন আমি কি কৰিম এতিয়া বাহুকেইটা প্ৰথমে জুখি লওঁ আঁকি লওঁ PQ এইটো আটাইতকৈ সৰু গতিকে মই ইয়াত আঁকিলো এইটো P আৰু Q কি হ'ব এইটো 6 সেন্টিমিটাৰ এটা QR 7 আছে ইয়াৰ পৰা মই এইটো 7 গতিকে কি হ'ল QR এইটো 7 হ'ল RS এইটো আকৌ 7.5 মানে এইটো আৰু দীঘল হ'ল গতিকে এইটো RS এইটো হ'ল 7.5 105 ডিগ্ৰী এটা কোণ এইটো 105 ডিগ্ৰী কোণ থৈ দিলো এইটো কি এইটো Q R টো হৈছে 80 ডিগ্ৰী 80 ডিগ্ৰী হলে এনেকুৱা হ'ব কোণটো সূক্ষ্ম কোণ যেটো R আমি এটা আঁকিব লাগে মই খালি কৈ যাম অঙ্কনৰ ধাপকেইটা তোমালোকে পটককৈ লিখি লবা আমি অঙ্কটো আৰম্ভ কৰিছো মই কি কৰিম প্ৰথমে এই PQ ৰেখাডাল আঁকি ললো আঁকিলো এইটো PQ এইটো PQ 6 সেন্টিমিটাৰ দেই আমি ধাপ এইটো ধাপ লগে অলপ লিখিছো বাৰু যে যিমান পাৰো লিখি দিও PQ is equal to 6 সেন্টিমিটাৰ অঁকা হ'ল দেই Q 105 ডিগ্ৰী এটা কোণ গতিকে আমি কি কৰিম এইটো Q প্ৰথমে আমি এইটো এটা যিকোনো ব্যাসাৰ্ধ লৈ আমি এই বাহু দুটা কাটিলো ইয়াত আমি যিকোনো জোখ লৈ কাটিম এবাৰ এই দুটা ছেদবিন্দুৰ সমান দৈৰ্ঘ্য যিটো এইটো ব্যাসাৰ্ধ লৈ আমি ইয়াত আৰু এটা চাপ আঁকিলো এই ছেদবিন্দুৰ মাজেৰে আমি এটা ৰশ্মি আঁকিলো এইটো ই নাম দিলো আৰু চাবা মই ইয়াত এনেকৈ লিখিছো এংগেল PQE is equal to 105 ডিগ্ৰী অঁকা হ'ল 3 নম্বৰ ধাপটো হৈছে QE ৰ পৰা QR টো কিমান আছে QR টো 7 সেন্টিমিটাৰ কাটি লোৱা হ'ল এবাৰ ইয়াতটো আমি R পাই গলো এইটো R হ'ল Rত কি কৈছে এইটো কোণ 80 ডিগ্ৰী গতিকে ইয়াতো তুমি যিকোনো ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ আঁকা একেদৰে ইয়াৰ পৰা যিকোনো বৃত্তচাপ মানে ব্যাসাৰ্ধ লৈ এই একেটা ব্যাসাৰ্ধৰে আমি এটা চাপ আঁকিলো এবাৰ এই দুটা বিন্দু যিমান দূৰ সিমান দৈৰ্ঘ্যৰ এটা ব্যাসাৰ্ধ মানে আৰু এটা বৃত্তচাপ আঁকিলো ধৰা চাপটো এনেকুৱা হৈছে আৰু হা দেই ইয়াৰ মাজেৰে মই ৰেখাডাল আঁকি দিলো তো ই আছে মই ইফালে এইটো F দিব পাৰো হা টানি দিলো ৰেখাডাল এইবাৰ আমাৰ কি হ'ল PQ পালো 1 নম্বৰটো QR পালো 2 নম্বৰটো Q পালো এই এংগেলটো R পালো এইটো এংগেল বাকি কি থাকিল এইটো RS গতিকে R ৰ পৰা মই যদি 7.5 দৈৰ্ঘ্যৰ এটা অংশ কাটি লওঁ 7.5 গতিকে ইয়াক কেন্দ্ৰ কৰি 7.5 লৈ যেতিয়া আমি ইয়াত কাটি দিম এই ছেদ বিন্দুটোক আমি নাম দিব লাগিব S গতিকে ইয়াত দিলো বাৰু হা ইয়াত এটা কাম কৰি থলো এংগেল QRF
QRF is equal to 80 ডিগ্ৰী অকা হল 5 নম্বৰটো হৈছে RF ৰ পৰা আমি এই যেটো RS 7.5 RS is equal to 7.5 কাটি লোৱা হল ইয়াত অংশ বুজি কাটি লোৱা হল তোমালোকে এটো বুজি পাইছা নিশ্চয় গতিকে এটা আমি এই SP যদি যুক্ত কৰি দিম তেতিয়ালে PQRS আমাৰ আঁকিবলগীয়া চতুৰ্ভুজ উৎপন্ন হৈ গল একোটো নাই লাষ্টত আমি লিখিব পাৰো যে PQRS আমাৰ আঁকিবলগীয়া চতুৰ্ভুজ উৎপন্ন হয় তোমালোকে এটা কথা মনত ৰাখিবা আমি কিবা এটা বস্তু যেতিয়া আমি আঁকিবলৈ যাম জিওমেট্ৰিক যিকোনো চিত্ৰ তেতিয়া আমাৰ এটা ক্ৰম এটা লাগে আমি কোনটো পিছত কোনটো আঁকিম যেনে ধৰা PQ মই যদি এটা Q ইয়াত যদি মই কোনটো নকাকৈ এইটো আঁকিব পাৰিম জানো আমি নোৱাৰো নহয় এতে কি ইয়াৰ পৰা মই কোনটো উৎপন্ন কৰিবই লাগিব প্ৰথমতে উৎপন্ন যদি কৰিছো এতিয়া তাৰ পৰা এটা অংশ কাটিবই লাগিব আৰটো কাটিলো এটা আৰৰ পৰা আকৌ 80 ডিগ্ৰী কোণ এটা লাগিবই গতিকে সেই কোণটো আঁকিলো আমি এনেকৈ গলো গতিকে অতি শেষত কি থাকিল এই RS অংশটো গতিকে সেই পৰিমাণ লৈ ইয়াত আমি কাটি দিলো ছেদ বিন্দুটো এতিয়া PS যুক্ত কৰি দিলো হলে PQRS আমাৰ চতুৰ্ভুজ উৎপন্ন হল ইয়াত এইটো 105 ডিগ্ৰী এইটো 80 ডিগ্ৰী আৰু PQ টো কি পালো অটোমেটিক জোখমতে 6 হল এইটো 7 হ'ব এইটো কি আছিল PQ টো কিমান কলো আমি PQ টো 6 PQ 6 QR 7 RS 7.5 এইটো 7.5 হৈ গল এইটো জোখ আমাৰ দৰকাৰ নাই আমাৰ তিনটা আছিল দুটা পাঁচটা মুঠ উপাদান আমি আঁকিলো তোমালোকে অলপ যিখিনি বুজি পালা লগে লগে কাৰোবাৰ যদি দুই এটা পইণ্ট বাদ পৰিছে নিতে পটককৈ লিখি লোৱা ডাঙৰৰ সহায় লবা ছাৰ বাইদেউসকলৰ ঘৰৰ জ্যেষ্ঠসকল যাৰ পৰা তোমালোকে কৰবাত খোকোজা আছে তেওঁলোকে তোমালোকক শুধৰাই দিব আশা কৰিছো তোমালোকে এই চেষ্টাখিনি কৰিবা আকৌ কেতিয়াবা দেখা হ'ব তেতিয়ালৈ আমি সামৰিলো টাটা